উত্তৰ এটা কুৱেশ্যন সলভ কৰিছোঁ। তো আমি কেনেদৰে লিখিব পাৰোঁ, এটা ৰুট আমি উঠাই দিওঁ √3, আমি এনেকৈ লিখিব পাৰোঁ এইটো 1/3 of c। আমি এইটো আকৌ দিব পাৰোঁ, আৰু এটা যদি আমি উঠাই দিওঁ আমি এনেদৰে লিখিব পাৰোঁ, আৰু আমি এইটো আৰু এটা আমি উঠাই দিলে a to the power 81 1/3 1/3 আৰু আমি এইটো এনেদৰে লিখিব পাৰোঁ, যিহেতু আমাৰ যদি এনেদৰে ৰুট থাকে, ৰুটৰ অংক থাকে, আমি তেতিয়া এনেদৰে এম এন এনেকৈ পূৰণ হৈ যায়। চ' আমি এনেদৰে পূৰণ কৰি দিম এইটো 81 × 1/3 × 1/3 × 1/3 a to the power 81 / 3টা যদি আমি পূৰণ কৰোঁ 27 হৈ যাব, = a³